মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি কৰি দিছোঁ পঞ্চম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ পাঠ 3 কালিয়াৰ পৰিসীমাৰ পৃষ্ঠা নম্বৰ 43 বৰ্গৰ পৰিসীমাৰ পৰা। ইয়াৰ আগৰখিনি মই ইয়াৰ আগৰ ভিডিঅ'ত কৰিলোঁ, সেই ভিডিঅ'সমূহৰ লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিম, তোমালোকে চাই ল'ব পাৰিবা। আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। বৰ্গৰ পৰিসীমা, কাষৰ চিত্ৰটো মন কৰা। ABCD এটা বৰ্গ, এইটো ABCD এটা, এইটো হ'ল বৰ্গ। আমি আগতে পাইছিলোঁ হয়নে, আমি কৈছিলোঁ যে বৰ্গৰ চাৰিটা বাহুৰ যোগ সমান। এইফালে 6 সেণ্টিমিটাৰ হ'লে এইফালেও 6 সেণ্টিমিটাৰ, এইফালেও 6 সেণ্টিমিটাৰ, এইফালেও 6 সেণ্টিমিটাৰ। বৰ্গটোৰ পৰিসীমা কিমান হ'ব চাওঁ আহা। ধৰি লোৱা হ'ল প্ৰতিটো বাহুৰ দিশ 6 সেণ্টিমিটাৰ। বৰ্গ হ'লে সদায় চাৰিটা বাহুৰ যোগ সমান। এইফালে 6 দিয়া আছে কাৰণে চাৰিওফালে 6 হ'ব। গতিকে AB BC CD DA, AB BC CD DA এইকেইটা হ'ল বাহু। AB এডাল বাহু, BC বাহু, CD বাহু আৰু DA বাহু। এইকেইডালৰ দিশবোৰ যোগ কৰিলে বৰ্গটোৰ পৰিসীমা পাবা। এইফালে 6, এইফালে 6, এইফালে 6, এইফালে 6। এতিয়া আমি আটাইকেইটা যদি যোগ কৰি দিওঁ, 6 × 6 = 12, 12 × 6 = 18, 18 × 6 = 24। এইটো হ'ব 24টো হ'ব বৰ্গটোৰ পৰিসীমা। এতিয়া 24 সেণ্টিমিটাৰ বৰ্গৰ পৰিসীমা হ'ব। এতিয়া অৰ্থাৎ বৰ্গৰ পৰিসীমা 6 সেণ্টিমিটাৰ যোগ 6 সেণ্টিমিটাৰ যোগ 6 সেণ্টিমিটাৰ যোগ 6 সেণ্টিমিটাৰ দিয়া আছে হয়নে, 1 2 3 4টা বাহু। গতিকে আটাইকেইটা যেতিয়া 6 সেণ্টিমিটাৰ এনেকৈ নকৰি পেলাই কি কৰিব পাৰি, 4 পূৰণ 6 সেণ্টিমিটাৰ কাৰণে 6 পূৰণ 4 কৰি দিলেও হৈ যাব। 1 6 2 6 3 6 4 6। গতিকে আমি 4ৰে এটা বাহুৰ দিশ যিমান দিয়া আছে সেইটো পূৰণ কৰি দিলেও ওলাই যাব বৰ্গৰ পৰিসীমাটো। গতিকে 4 পূৰণ এটা বাহুৰ দিশ কৰিলে আমি বৰ্গৰ পৰিসীমাটো পাম। সেইকাৰণে বৰ্গৰ পৰিসীমা লিখিছে 4 পূৰণ এটা বাহুৰ দিশ। আৰু বৰ্গৰ এটা বাহুৰ দিশ উলিয়াবলৈ হ'লে কি উলিয়াব, পৰিসীমাটোক 4ৰে হৰণ কৰি দিলে আমি এটা বাহুৰ দিশ পাই যাম। হ'ব। তাৰপিছত এতিয়া বৰ্গৰ পৰিসীমা উলিয়াবলৈ চেষ্টা কৰা। যদি A দিয়া আছে বাহুৰ যোগ 3 সেণ্টিমিটাৰ, এইটো যদি আমি কৰি চাওঁ, এতিয়া চোৱা আমি পাইছিলোঁ কি বৰ্গৰ পৰিসীমা 4 পূৰণ এটা বাহুৰ দিশ। এতিয়া এইটো চোৱা বাহুৰ যোগ দিয়া আছে 3 সেণ্টিমিটাৰ। গতিকে পৰিসীমা হ'ব 4 পূৰণ এটা বাহুৰ দিশ কিমান আছে, 3 সেণ্টিমিটাৰ। এতিয়া সমান হ'ব, এতিয়া বৰ্গটোৰ পৰিসীমা কিমান হ'ব, 12 সেণ্টিমিটাৰ। 4 পূৰণ 3 × 12 সেণ্টিমিটাৰ। ঠিক তেনেকৈ যদি বাহুৰ যোগ থাকে 7 সেণ্টিমিটাৰ, তেতিয়া এইটো বিটো চোৱা 7 সেণ্টিমিটাৰ, বিটো যদি দেখোঁ 7, 4 পূৰণ 7 সেণ্টিমিটাৰ সমান 4 × 7 = 28 সেণ্টিমিটাৰ। হ'ব, বুজি পাইছানে? তাৰপিছত এইকেইটা তোমালোকে ঠিক তেনেকৈ কৰিবা। এইকেইটা তেনেকৈ কৰিবা, C আৰু Dটো কৰিবা। তাৰপিছত এতিয়া দিঘা আছে বৰ্গাকৃতি বাগিচা এখনৰ পৰিসীমা 120 মিটাৰ। বাগিচাখনৰ এটা ফালৰ দিশ কিমান হ'ব? তাৰপিছত দিয়া আছে বৰ্গাকৃতি খেলপথাৰখনৰ চাৰিওফালৰ সীমাৰ যোগ 400 মিটাৰ। খেলপথাৰখনৰ এটা সীমাৰ যোগ উলিওৱা। এতিয়া চোৱা বৰ্গাকৃতি বাগিচা এখনৰ পৰিসীমা 120 মিটাৰ, মানে আটাইকেইটা বাহুৰ যোগটো দিয়া আছে 120 মিটাৰ। আৰু এতিয়া এটা ফালৰ দিশ বা এটা বাহুৰ দিশ উলিয়াব লাগে। তেতিয়া কেনেকৈ উলিয়াম এইটো? প্ৰথমতে আমি সূত্ৰটো পাইছিলোঁ, বৰ্গৰ এটা বাহুৰ দিশ সমান পৰিসীমা হৰণ 4। বৰ্গৰ এটা বাহুৰ দিশ উলিয়াবলৈ হ'লে কি কৰিব লাগিব, পৰিসীমাক 4ৰে হৰণ কৰি দিব। ইয়াত পৰিসীমাটো দিয়া আছিলে কিমান, পৰিসীমাটো দিয়া আছিলে চোৱা 120 মিটাৰ। গতিকে এটা ফালৰ দিশ উলিয়াব লাগিব। এতিয়া পৰিসীমাটো দিয়া আছিলে 120 হৰণ, গতিকে এটা বাহুৰ দিশ হ'ব 4। 120ক 4ৰে হৰণ কৰিব পাৰিবনে? 4ৰে হৰণ কৰিলে 120ক যদি 4ৰে আমি হৰণ কৰোঁ, 4ৰে 1 নাযায় 12 ধৰিব লাগিব। 4 3 × 12
আৰু 0 4 নাযায় এফালে এইটো 0 হ'ব শূন্য নামিলে 0 কি বাৰ যাব 0 বাৰ যাব গতিকে হ'ব 30 এতিয়া 120 হৰণ 4 কৰিলে কিমান হ'ব আমি 30 গতিকে এটা বাহুৰ দিশ হ'ব দিশ বা এটা ফালৰ দিশ কিমান হ'ব 30 এটো যিহত দিয়া আছে সেইমতে হ'ব 120 মিটাৰ আছে এটো মিটাৰত হ'ব মিটাৰ কেটা বাহুৰ দিশ 30 মিটাৰ গতিকে এটা বাহুৰ দিশ হ'ব 30 মিটাৰ পিছৰটো দিয়া আছে চোৱা বৰ্গাকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালৰ সীমাৰ জোখ 400 মিটাৰ খেলপথাৰখনৰ এটা সীমাৰ জোখ লিওৱা এতিয়া এটো কেনে কৰিব লাগিব মানে বৰ্গাকৃতিৰ খেলপথাৰখনৰ দিয়া আছে পৰিসীমাটো 400 মিটাৰ গতিকে খেলপথাৰখনৰ এফালৰ এটা সীমাৰ জোখ কেনে কি হ'ব এটা বাহুৰ দিশ উলিয়াব লাগিব হয়নে গতিকে দিয়া আছে বৰ্গাকৃতিৰ বৰ্গাকৃতিৰ বাগিচাখনৰ পৰিসীমা দিয়া আছে 400 মিটাৰ গতিকে এটা সীমাৰ জোখ বা মানে এটা বাহুৰ জোখ হ'ব কি 400 হৰণ 4 মিটাৰ সমান 400 হৰণ 4 কৰিলে তোমালোকে এটো কৰিবলৈ চাবা এটো যাব 100 বাৰ গতিকে 100 মিটাৰ গতিকে এটা বাহুৰ দিশ হ'ব 100 মিটাৰ মানে বৰ্গৰ এটা বাহুৰ দিশ উলিয়াবলৈ কি কৰিব লাগে পৰিসীমাক 4 হৰণ কৰি দিব লাগে গতিকে বৰ্গক দিয়া আছে পৰিসীমাটো দিয়া আছে গতিকে এটা সীমাৰ জোখ বা এটা বাহুৰ জোখ কি হ'ব পৰিসীমাটোক 4 ৰে আমি হৰণ কৰি দিলে ওলাই যাব এটা বাহুৰ দিশ বা এটা সীমাৰ জোখ হ'ব তাৰ পিছত ইয়াত আছে বৰ্গাকৃতি বাগিচাখনৰ এটো কৰা হ'ল তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ তিনিটা দলত ভাগ হৈ লোৱা এ বি চি আৰু দলৰে নামকৰণ কৰা প্ৰতিটো ডাঠ কাগজত 5 সেন্টিমিটাৰ বাহুৰ 12কৈ বৰ্গাকৃতিৰ টুকুৰা কাটি উলিওৱা এই দলে বৰ্গাকৃতিৰ টুকুৰা কেইটা চিত্ৰত দেখুৱাৰ দৰে এটাৰ পিছত এটাকৈ শাৰীত সজাই লোৱা কালি আৰু পৰিসীমা উলিয়াব লাগে এতিয়া চোৱা এই দলৰ নক্সাটো কেনেকৈ বনাব দিছে 5 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ 12টাকৈ বৰ্গাকৃতিৰ টুকুৰা আটাইকেইটা দলকে কৰিবলৈ দিছে কিন্তু এই দলক কেনেকৈ দীঘলীয়াকৈ থবলৈ দিছে হয়নে এতিয়া দীঘলীয়াকৈ থলে চোৱা ইয়াৰ পৰিসীমা কি হ'ব বহি এখন কৈ থৈ দিছো কেনেকৈ থবলৈ দিছে কিন্তু দীঘলীয়াকৈ থলে কিমান হ'ব এইফালে দিয়া আছে এটো কিমান 5 সেন্টিমিটাৰ এটা বৰ্গৰ বাহুবিলাকৰ দিশ 5 সেন্টিমিটাৰ এইফালে হ'ব 5 সেন্টিমিটাৰ এইফালে হ'ব এনেকৈ 5 5 কৈ গঠিব লাগিব 5 10 15 20 এনেকৈ গৈ এখিনিলৈকে হ'ব 5 10 15 20 25 30 35 40 45 50 55 60 এতিয়া আমি আয়তৰ পৰিসীমা কেনেকৈ উলিয়াই দিশ পূৰণ 2 পূৰণ দিশ যোগ প্ৰস্থ তাৰপিছত 2 পূৰণ এতিয়া 60 যোগ 5 কৰিলো এইফালে হ'ল 60 সেন্টিমিটাৰ এইফালে হ'ল 5 সেন্টিমিটাৰ হয়নে গতিকে হ'ব 2 পূৰণ 60 পাছে 65 সমান 130 সেন্টিমিটাৰ আৰু এটোৰ কালি কিমান হ'ব কালি কেনেকৈ উলিয়াই দিশ পূৰণ প্ৰস্থ এতিয়া 5 পূৰণ 60 এইফালে আছিল 5 আৰু এইফালে হ'ল 60 5 পূৰণ 60 হ'ব গতিকে 300 বৰ্গ সেন্টিমিটাৰ কালি উলিয়ালে সদায় আমি বৰ্গ সেন্টিমিটাৰ লিখিব লাগে তাৰ পিছত চোৱা দ্বিতীয়টো কেনেকৈ সজাব দিছে দ্বিতীয়টো থ'ব দিছে এনেকৈ এইফালে এনেকৈ 5 5 কে হিচাপ কৰিলে এইফালে 10 হ'ব আৰু এইফালে 5 10 15 20 25 30 এতিয়া যদি আমি পৰিসীমা উলিয়াও এফালে 10 আৰু এফালে 30 পাইছোঁ গতিকে 2 পূৰণ পৰিসীমা 2 পূৰণ দিশ যোগ প্ৰস্থ দিশটো হ'ল এইটো উল্টা লিখিলে এইটো লিখিলে প্ৰস্থ এইটো লাগে দিশ একে কথা বাৰু দিশ যোগ প্ৰস্থ দিশটো হ'ল 30 আৰু প্ৰস্থটো হ'ল 10 এতিয়া হ'ব
10 30 40 2 পূৰণ 40 হলে হ'ব 80 সেন্টিমিটাৰ আৰু কালি হ'ব দিক পূৰণ প্ৰস্থ 10 পূৰণ 30 বৰ্গ সেন্টিমিটাৰ এটো ৰিষ্টটো আগত হ'ব লাগিছিল দিকটো 30 যেহেতু এনেকে একে কথা বাৰু 10 পূৰণ 30 সমান 300 বৰ্গ সেন্টিমিটাৰ তাৰ পিছৰটো চোৱা এটো কেনেকে সজালে এটো সজাইছে হ'ল এইফালে প্ৰস্থটো কিমান চোৱা 5 10 15 এফালে 5 কে আছিল এটা বৰ্গৰ বাহুদি 5 কে আছিল 5 10 15 তিনটা বৰ্গ যেহেতু আৰু এফালে কিমান হ'ব 5 10 15 20 এতিয়া আমি পৰিসীমা উলিয়াম পৰিসীমা কি আছিল 2 পূৰণ দিক যোগ প্ৰস্থ এতিয়া চোৱা দিক 20 আৰু প্ৰস্থ 15 গতিকে 20 আৰু 15 কিমান হ'ব 35 2 পূৰণ 35 সেন্টিমিটাৰ হলে পৰিসীমা হ'ব 70 সেন্টিমিটাৰ আৰু কালি কি আছিল দিক পূৰণ প্ৰস্থ আয়তৰ কালি আয়তৰ 2 পূৰণ 20 পূৰণ 15 বৰ্গ সেন্টিমিটাৰ সমান 300 বৰ্গ সেন্টিমিটাৰ ইয়াত এটা কথা মন কৰিলানে আটাইকিটাৰে কালি 300 বৰ্গ সেন্টিমিটাৰ ওলাইছে কালি 300 বৰ্গ সেন্টিমিটাৰ ওলাইছে কালি 300 বৰ্গ সেন্টিমিটাৰ কিন্তু পৰিসীমা বিলাক বেলেগ ওলাইছে প্ৰথমটো পৰিসীমা 130 সেন্টিমিটাৰ ওলালে দ্বিতীয়টো পৰিসীমা 80 সেন্টিমিটাৰ ওলালে তৃতীয়টো পৰিসীমা ওলালে 70 সেন্টিমিটাৰ যদিও আটাইকিটা দলে 5 সেন্টিমিটাৰকে 5 সেন্টিমিটাৰ 12টাকে বৰ্গ খাইছিলে আটাইকিটাৰে পৰিসীমা বেলেগ ধৰণে ৰখাৰ কাৰণে পৰিসীমা বিলাক বেলেগ বেলেগ হ'ল কিন্তু কালি একেটাই হ'ল কিন্তু পৰিসীমা হ'ল 130 সেন্টিমিটাৰ এটো কালি হৈ গ'ল 300 বৰ্গ সেন্টিমিটাৰ এটো কালি হৈ গ'ল এটো পৰিসীমা হৈ গ'ল 80 সেন্টিমিটাৰ কালি হৈ গ'ল 300 বৰ্গ সেন্টিমিটাৰ এই হেখৰটোৰ পৰিসীমা হৈ গ'ল 70 সেন্টিমিটাৰ আৰু কালি হৈ গ'ল 300 বৰ্গ সেন্টিমিটাৰ এতিয়া প্ৰতিটো দলৰ কালিৰ মান একে হ'লনে কালি মান একে হৈছে প্ৰতিটো দলে উলিওৱা পৰিসীমাৰ মান ভিন ভিন পালা নেকি হয় প্ৰতিটো দলৰ পৰিসীমাৰ মান ভিন ভিন হ'ল পৰিসীমাৰ মান কিয় ভিন ভিন পালা দলত আলোচনা কৰা আটাইকিটা এই আকৃতিবিলাক বেলেগ বেলেগ কাৰণে পৰিসীমাটো বেলেগ বেলেগ পালো এটো যদি আমি পৰিসীমা উলিয়াও 10 20 30 দুগুণ 60 সেন্টিমিটাৰ আৰু কালি হ'ব 10 20 গুণ 200 বৰ্গ সেন্টিমিটাৰ এটো কেনে কৰিছো বাৰু মই দেখুৱাই দিম প্ৰথমতে কৰি লৈছো তাৰ পিছত 8 আৰু 22 22 8 30 30 দুগুণ 60 সেন্টিমিটাৰ কালি হ'ব 22 পূৰণ 8 হলে এটো আমি পূৰণ কৰিছিলে গম পাম 22 পূৰণ 8 হলে 186 বৰ্গ সেন্টিমিটাৰ এটো চাও আমি 6 আৰু 24 হলে 30 হ'ব 30 দুগুণ 60 হ'ব 60 সেন্টিমিটাৰ আৰু 24 আৰু 6 কালি হ'ব 24 পূৰণ 6 24 পূৰণ 6 কৰিলে কিমান পাম আৰু 24ক 6 ৰে পূৰণ কৰিলে কিমান হ'ব 6 4 24 4 হাতে গ'ল 2 6 6 দুগুণ 12 দিয়ে 14 144 কালি হ'ব 144 বৰ্গ সেন্টিমিটাৰ ইয়াতো আমি চোৱা ইয়াৰ কিন্তু আমি পৰিসীমা একে পালো আটাইকেইটাতে 60 60 60 কিন্তু কালি আমি ইয়াত প্ৰথমতে 200 পালো ইয়াত 186 পালো 144 পালো এতিয়া চোৱা 4 সেন্টিমিটাৰ জোখৰ এটা বৰ্গ আঁকা ইয়াৰ ওপৰত ক লিখা ইয়াৰ 3 গুণ বাহুৰ আন এটা বৰ্গ আঁকা ইয়াৰ ওপৰত খ লিখা এতিয়া আমি আঁকি চাও এটো আমি এটা 4 সেন্টিমিটাৰ জোখৰ বৰ্গ আঁকি আছো ইফালে 4 চোৱা ইফালে 4 সেন্টিমিটাৰ দেখিছা 1 2 3 4 ইফালে 4
ঠিক তেনেকৈ আমি এফালেও 4 সেন্টিমিটাৰ জোখৰ বৰ্গ আঁকিম এফালেও 4 এইটো হৈ গ'ল এইটো লিখিবলৈ দিছে আমাক কি ক এইটো লিখিছো ক এতিয়া আমি খটো কটোৰ 3 গুণ হৈছে হয়নে 3 গুণ আঁকিব লাগে গতিকে আমি চাওঁ 3 গুণ কৰি 4 3 গুণ 12 সেন্টিমিটাৰ এতিয়া আমি 12 সেন্টিমিটাৰ জোখৰ এটা বৰ্গ আঁকিম এটা চোৱা ইফালে 12 আমি চাৰিওফালে 12 দি পেলাই এটা বৰ্গ আঁকিম এইটো হ'ল ক বৰ্গ এইটো হ'ল 12 সেন্টিমিটাৰ কে দি পেলাই এইটো হ'ল খ বৰ্গ ইয়াৰ এটা বাহুৰ দিশ হ'ল 4 ইয়াৰ এটা বাহুৰ দিশ হ'ল 12 মানে প্ৰত্যেকটো বাহুৰ দিশ 12 এতিয়া ইয়াৰ পৰিসীমা কি হ'ব বৰ্গৰ পৰিসীমা সমান 4 পূৰণ এটা বাহুৰ দিশ ইয়াত 4 পূৰণ এটা বাহুৰ দিশ কিমান আছে 4 গতিকে 16 যদি সেন্টিমিটাৰ দিয়া আছিল এটো সেন্টিমিটাৰ দিয়া আছে কাৰণে এটো হ'ব 16 সেন্টিমিটাৰ আৰু বৰ্গৰ কালি সমান দিশ পূৰণ দিশ ইয়াত দিশ প্ৰস্থ সমান কাৰণে দিশ পূৰণ দিশ লিখিলে হৈ যায় চাৰিটা বাহুৰ যিহেতু সমান 4 পূৰণ 4 সমান 16 আৰু কালি উলিয়ালে কি হয় বৰ্গ সেন্টিমিটাৰ 16 বৰ্গ সেন্টিমিটাৰ আৰু এইটো ক্ষেত্ৰত চাওঁ পৰিসীমা হ'ব পৰিসীমা সমান 4 পূৰণ এটা বাহুৰ দিশ মানে 12 সেন্টিমিটাৰ সমান 48 4 পূৰণ 12 কৰিলে 4 পাওঁ 12 গুণ 4 12 গুণ 48 সেন্টিমিটাৰ আৰু যদি আমি তো কালি উলিয়াও বৰ্গৰ কালি সমান দিশ পূৰণ দিশ সমান 12 পূৰণ 12 সেন্টিমিটাৰ 12 গুণ 144 সেন্টিমিটাৰ এইটো কালি হ'ব 144 সেন্টিমিটাৰ এতিয়া চোৱা এই প্ৰশ্নকেইটা কি দিয়া আছে ক লিখা বৰ্গটোৰ পৰিসীমা উলিয়ালো 16 সেন্টিমিটাৰ ক লিখা বৰ্গটোৰ কালি হৈ গ'ল কালি হ'ব 16 বৰ্গ সেন্টিমিটাৰ তাত খ লিখা বৰ্গটোৰ পৰিসীমা কিমান খ লিখা বৰ্গটোৰ পৰিসীমা হৈ গ'ল 48 সেন্টিমিটাৰ তাৰ পিছত খ লিখা বৰ্গটোৰ কালি কিমান খ লিখা বৰ্গটোৰ কালি উলিয়ালো 144 সেন্টিমিটাৰ তাৰ পিছত ক লিখা থকা বৰ্গতকৈ খ লিখা থকা বৰ্গৰ কালি কিমান গুণ বেছি ক লিখা থকা বৰ্গটো হ'ল 16 আৰু খ লিখাৰ কালি 144 গতিকে কিমান গুণ বেছি চাওঁ ক লিখা বৰ্গৰ কালি আছিলে 16 আৰু খ লিখা বৰ্গৰ কালি হ'ল 144 এতিয়া যদি আমি 144 কিমান গুণ হ'ব 144 যদি আমি 16 হৰণ কৰোঁ এটো হৰণ কৰি চাবা কিবা ওলাব 9 বাৰ এটো হ'ব 9 বাৰ গতিকে কিমান গুণ বেছি এটো হ'ব কিমান গুণ বেছি এটো হ'ব 9 গুণ 9 গুণ বেছি তাত বৰ্গ দুটা পৰিসীমাৰ পাৰ্থক্য উলিওৱা বৰ্গ দুটা পৰিসীমাৰ পাৰ্থক্যটো আমি দুইটা বৰ্গৰ পৰিসীমা কেইটা বিয়োগ কৰি দিম এটা আছিলে 144 আৰু ইটো আছিলে 16 গতিকে এটো বিয়োগ কৰিলে হ'ব
আৰু 6 গ'লে 6 8 14 তাৰপিছত 3 পৰা 1 গ'লে 2 128 এইটো প্ৰথম চাওক 128 সেন্টিমিটাৰ এইটো হ'ব 128 সেন্টিমিটাৰ 128 সেন্টিমিটাৰ আৰু কালিৰ পাৰ্থক্য কিমান কালিৰ পাৰ্থক্য আমি উলিয়াম 144 ৰ পৰা পৰিসীমাৰ পাৰ্থক্য সৰি এইটো বৰ্গটোৰ কালিৰ পাৰ্থক্য 128 বৰ্গ সেন্টিমিটাৰ আৰু পৰিসীমাৰ পাৰ্থক্য কিমান হ'ব পৰিসীমা আছিল এটাৰ 48 আৰু এটাৰ 16 গতিকে 32 সেন্টিমিটাৰ 48 পৰা 16 বিয়োগ কৰিলে 32 সেন্টিমিটাৰ বৰ্গটোৰ পৰিসীমাৰ পাৰ্থক্য 32 সেন্টিমিটাৰ আৰু কালিৰ পাৰ্থক্য এটো কৰি দিছো 144 ৰ পৰা 16 গ'লে 128 সেন্টিমিটাৰ গতিকে এটো হ'ব 128 সেন্টিমিটাৰ এতিয়া চোৱা অৰ্ণৱৰ সমস্যা সমাধান কৰো অৰ্ণৱৰ দেউতাকে ঘৰৰ কাষতে থকা মাটিডৰা ৰবি শস্য খেতি কৰিবলৈ সিদ্ধান্ত ল'লে মাটিডৰা তলত দিয়া ধৰণে ভাগ কৰিলে 20 মিটাৰ 15 মিটাৰ বন্ধাকবিৰ কাৰণে তাৰপিছত 15 মিটাৰ 30 মিটাৰ এটো আলু খেতিৰ কাৰণে তাৰপিছত 30 মিটাৰ আৰু 30 মিটাৰ এটো বৰ্গ আলু খেতিৰ কাৰণে 30 মিটাৰ আৰু 30 মিটাৰ এফালে 30 মিটাৰ এটো আলু খেতিৰ কাৰণে তাৰপিছত নহৰু খেতিৰ কাৰণে 15 মিটাৰ আৰু 10 মিটাৰ তাৰপিছত বেঙেনাৰ কাৰণে 10 মিটাৰ আৰু 25 মিটাৰ তাৰপিছত মটৰৰ কাৰণে 30 মিটাৰ আৰু 10 মিটাৰ আৰু মূলা খেতিৰ কাৰণে 10 মিটাৰ গোটেই মাটিডৰা কালি কিমান উলিয়াব লাগিব প্ৰথমতে তাৰপিছত মাটিডৰাত বেৰ দিবলৈ কিমান দৈৰ্ঘ্য বেৰ লাগিব মানে এটো হ'ল পৰিসীমা 1 মিটাৰ বেৰ দিওঁতে যদি 40 টকা খৰচ হয় তেনে মাটিডৰা চাৰিওফালে বেৰ দিওঁতে মুঠ কিমান খৰচ হ'ব আলু খেতি কৰা মাটিডৰা কালি কিমান বেঙেনা খেতি কৰা মাটিডৰা কালি কিমান তাতকৈ কম ঠাইত কি শস্যৰ খেতি কৰা হৈছিল এই আটাইকেইটা মই কৰি দিম এতিয়া বাৰু গোটেই মাটিডৰা কালি উলিয়াবলৈ আমি কি কৰিব লাগিব মাটিডৰাৰ দিগ আৰু প্ৰস্থটো চাব লাগিব ইয়াত দিগ চোৱা 25 আৰু 15 হৈ গ'ল 25 15 এটো হ'ল প্ৰস্থ 25 আৰু 15 40 আৰু দিগটো হ'ল 20 আৰু 30 মানে 50 হলে এফালে চোৱা কি 10 30 40 এটো 50 মানে দিগটো হ'ল 50 আৰু প্ৰস্থ হ'ল 40 চোৱা অৰ্ণৱৰ দেউতাকে খেতি কৰিবলৈ লোৱা মাটিডৰাৰ দিগ কিমান হ'ব 50 মিটাৰ আৰু প্ৰস্থ হ'ব 40 মিটাৰ এটো হ'ল দিগ 30 20 50 মিটাৰ আৰু এফালে হ'ল 30 40 মিটাৰ বা 25 15 40 মিটাৰ প্ৰস্থটো হ'ল 40 মিটাৰ আৰু দিগটো হ'ল 50 মিটাৰ এতিয়া মাটিডৰা কালি কেনেকৈ উলিয়াম আমি আয়তৰ কালি উলিয়াবলৈ কি সূত্ৰ ব্যৱহাৰ কৰিছিলো দিগ পূৰণ প্ৰস্থ হয়নে দিগ পূৰণ প্ৰস্থ এতিয়া দিগৰ জায়গাত 50 আছে আৰু প্ৰস্থৰ জায়গাত 40 আছে গতিকে এটো হ'ব 50 পূৰণ 40 সমান 2000 বৰ্গ মিটাৰ এটো পূৰণ কৰিলে 2000 ওলাব এটো কেনেকৈ ওলাব তোমালোকে পূৰণ কৰি চাবা ঠিক আছে পূৰণ নিশ্চয় জানা বুলি মই দেখুৱাই দিয়া নাই লাগিলে বাৰু মই দেখুৱাই দিম এটো তাৰ পিছত এতিয়া মাটিডৰা কালিটো উলিয়ালো 2000 বৰ্গ মিটাৰ তাৰ পিছত মাটিডৰাত বেৰ দিবলৈ কিমান দৈৰ্ঘ্যৰ বেৰ লাগিব এতিয়া গোটেই মাটিডৰাত আমি যদি বেৰ দিওঁ ইয়াৰ পৰিসীমা উলিয়াব লাগিব হয়নে আয়তৰ পৰিসীমা 2 পূৰণ দিগ যোগ প্ৰস্থ আমি দিগ কিমান পাইছিলো দিগ হ'ল 50 প্ৰস্থ হ'ল 40 সমান 2 পূৰণ 50 আৰু 40 হলে কিমান হ'ব 90 আৰু 90 2 ৰে পূৰণ কৰিলে কিমান হ'ব
180 মিটাৰ গতিকে বেৰ দিবলৈ কিমান লাগিব গতিকে মাটিডৰাত বেৰ দিবলৈ কিমান দৈৰ্ঘ্যৰ বেৰ লাগিব 180 মিটাৰ দৈৰ্ঘ্যৰ বেৰ লাগিব একেলগে নিশ্চয় বুজি পাইছা তাৰ পিছত চোৱা কি বুলি দিছে আলু খেতি কৰা নহয় 1 মিটাৰ বেৰ দিওঁতে যদি 40 টকা খৰচ হয় মাটিডৰা চাৰিওফালে মুঠ বেৰ দিওঁতে মুঠ কিমান টকা খৰচ হ'ব এইটো মই কৈ দিছো চোৱা 1 মিটাৰ বেৰ দিওঁতে খৰচ হয় 40 টকা গতিকে আমি এই পৰিসীমা কিমান আছিল 180 মিটাৰ 180 মিটাৰ বেৰ দিওঁতে খৰচ হ'ব 40 পূৰণ 180 টকা এতিয়া 40 পূৰণ যদি 180 আমি কৰি চাওঁ কিমান লাভ 180 পূৰণ 40 শূন্যৰ পূৰণ কৰিলে কি হ'ব আটাইকেইটাকে 0 0 গুণ 0 0 0 8 গুণ 0 0 1 গুণ 0 আকৌ 4 ৰে পূৰণ কৰিলে কি হ'ব 4 0 গুণ 0 আৰু আমি দ্বিতীয়বাৰ এই দশকৰ পূৰণ কৰি ক'ৰ পৰা বহাও দশকৰ পৰা বহাও 4 0 গুণ 0 4 8 গুণ 32 ৰ 2 হাতে গলে 3 4 গুণ 4 3 7 এতিয়া হ'ব 7200 গতিকে গোটেইখিনি বেৰ দিওঁতে কিমান খৰচ হ'ব 1 মিটাৰ 40 টকাকে হলে 180 মিটাৰ হ'ব 7200 টকা হল 7200 টকা খৰচ হ'ব তাৰপিছত আলু খেতি কৰা মাটিডৰা কালি কিমান আলু খেতি ক'ত ক'ত কৰিছে আলু খেতি কৰিছে আলু খেতি কৰাৰ প্ৰস্থটো কিমান আছে 30 মিটাৰ আৰু দীৰ্ঘ আছে 30 মিটাৰ এইটো মানে বৰ্গাকৃতিত আছে সবফালে 30 30 30 আছে মানে এটো হল বৰ্গাকৃতি এতিয়া আলু খেতি কৰা মাটিডৰা কালি কিমান হ'ব এতিয়া আলু খেতি কৰা মাটিডৰা কালি উলিয়াবলৈ কি কৰিব লাগিব আমি আলু খেতি কৰা মাটিডৰা যেহেতু বৰ্গাকৃতিৰ গতিকে কালি কেনেকুৱা হ'ব দিক পূৰণ দিক এতিয়া কিমান আছে দিক আছে 30 পূৰণ 30 মিটাৰ মানে এটো কিমান হৈ যাব বৰ্গ মিটাৰ কালি দিলে কি হয় বৰ্গ মিটাৰ হৈ যায় বৰ্গত মানে বৰ্গ একক হৈ যায় সেন্টিমিটাৰ থাকিলে বৰ্গ সেন্টিমিটাৰ মিটাৰ থাকিলে বৰ্গ মিটাৰ এতিয়া হ'ব 30 পূৰণ 30 হলে কিমান হ'ব এটো পূৰণ কৰি যাবা তোমালোকে 900 বৰ্গ মিটাৰ আলু খেতি কৰিবলৈ কিমান জায়গা লৈছে 900 বৰ্গ মিটাৰ বেঙেনা খেতি কৰা মাটিডৰা পৰিসীমা উলিয়াবলৈ লৈছে বেঙেনা খেতি কৰিবলৈ লৈছে 10 মিটাৰ আৰু 25 মিটাৰ এটো হল আয়তাকৃতি হয়নে ইয়াৰ পৰিসীমা উলিয়া আয়তৰ পৰিসীমা কেনেকে 2 পূৰণ দিক যোগ প্ৰস্থ আয়তৰ পৰিসীমা আয়তৰ পৰিসীমা সমান 2 পূৰণ দিক যোগ প্ৰস্থ এতিয়া কিমান আছে ইয়াত 10 আৰু 25 2 পূৰণ দিক যোগ প্ৰস্থটো কি হ'ব 25 যোগ 10 এতিয়া 2 পূৰণ 25 যোগ 10 মানে 35 পিছক 2 ৰে পূৰণ কৰিলে হৈ যাব 70 মিটাৰ এখিনি মিটাৰত আছে কাৰণে মিটাৰ গতিকে বেঙেনা খেতি কৰা মাটিডৰা পৰিসীমা হ'ব 70 মিটাৰ আটাইতকৈ কম ঠাইত কি শস্যৰ খেতি কৰা হৈছে আটাইতকৈ কম ঠাইত চোৱা কি শস্যৰ খেতি কৰিছে সবতকৈ কম ঠাই ক'ত আছে সবতে বেছি আছে নহৰু 10 আৰু 15 আছে গতিকে এটো পূৰণ কৰিলে 10 15 150 বেছি হৈ যাব আৰু এতিয়া গতিকে এই মূলাৰ খেতি কৰাটোৱে সবতকৈ কম কাৰণ 10 পূৰণ 10 কৰিলে 100 বৰ্গ সেন্টিমিটাৰ হ'ব আৰু কি 100 বৰ্গ মিটাৰ হ'ব 100 বৰ্গ মিটাৰতহে মূলা খেতি কৰিছে বাকিবিলাক বেছি বেছি জায়গাত কৰিছে হয়নে এফালে 20 আছে এফালে 15 আছে গতিকে এটো বেছি হ'ব গতিকে মূলাৰ খেতি এটাতকৈ কম জায়গাত কৰিছে হ'ব মূলাটোকৰ এটো বৰ্গাকৃতিত আছে গতিকে 10 পূৰণ 10 কৰিলে হ'ব 100 বৰ্গ সেন্টিমিটাৰ গতিকে মূলা খেতি কম ঠাইত কৰিছে হ'বনে এটো ভিডিও আমাৰ ইমানতে শেষ হৈছে ইয়াৰ পিছত আমি কৈ যাম ইয়াৰ পিছৰটো পাঠ
গুণিতক আৰু উৎপাদক। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো দবাই দিব। থেংক ইউ।